আপোনাৰ আইৰণ থকা পাইপডাল ভিতৰটো চাফা কৰাৰ কাৰণে এটা মিস্ত্ৰী মাতি যদি কৰিব লাগে কিমান টকা খৰচা হ'ব সেই কামখিনি আপুনি নিজে ঘৰতে কৰিব পাৰিব তো সেই কামখিনি কেনেকৈ কৰিব পাৰিব আজি এই ভিডিঅ'টো চালে গোটেইখিনি গম পাব আমি আৰম্ভণিৰ পৰা দেখাই আছোঁ কেনেকুৱাকৈ কৰে গাইজ আজি দিনটো টেংকি চাফা কৰোঁতে গেল চাইছে টেংকি চাফা কৰিছোঁ পূৰা একদম তলে ওপৰে টেংকি ফিল্টাৰ চিল্টাৰ চব চাফা কৰি দিছোঁ চব এতিয়া ফিল্টাৰৰ কাম শেষ এতিয়া মানে আচল কথা হ'ল ভিডিঅ'টো এইকাৰণে বনালোঁ এতিয়া ভিতৰৰ কাম বাকী আছে ভিতৰৰ কাম মানে কি ৱেৰিঙৰ যিবিলাক পাইপ ফিল্টাৰটোতো চাফা কৰিলোঁ বাহিৰৰ বস্তু ৱেৰিঙৰ পাইপ চাফা কৰিব লাগিব এতিয়া ৱেৰিঙৰ পাইপবিলাকৰ ভিতৰত আইৰণ হৈছে সকলোৰে হয় এই বস্তুটো আজি আপোনাৰ বাবে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব আপুনি চাই থাকক ঘৰতে নিজে কৰিব পাৰিব আমি আজি ঘৰতে নিজে কৰিম মানে মিস্ত্ৰীৰ লগত আছে মিস্ত্ৰী নিজে কৰিব মিস্ত্ৰী কেনেকৈ কৰে আপোনালোকে চাই থাকিব তেনেকৈ আপোনালোকে নিজে ঘৰত কৰিব পাৰিব তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অ'কে তো গাইজ প্ৰথমে আমি পাম্প এটা বনাব লাগিব পাম্পটোৰে পাম্প কৰিব লাগিব পাইপৰ ভিতৰত সেইকাৰণে এটা পাম্প বনাম আমি ঘৰতে বনাম পাম্পটো মিস্ত্ৰীয়ে নিজে বনাব তো 1.5 ইঞ্চি পাইপৰ এইটো এনেকৈ বনাই লৈছে এচব 1.5 ইঞ্চি পাইপৰ 2 ফুটমান এনেকুৱাকৈ পাইপটো কাটি লৈছে লগত আৰ চকেট এটা দিছে এইটো আৰ চকেট বুলি কয় তাৰ লগত ফুচিং আছে এটা ফুচিং আছে 3/4 পাইপ আছে সিফালেও এটা ফুচিং আছে কেনেকৈ বনোৱাটো প্ৰথমৰ পৰাই দেখাই আছোঁ আপোনালোকক মই বস্তু কি আছে এইটো দেখাই দিছোঁ আৰু লগত এইডাল বনাই অনা হৈছে এইডাল মানে পাম্প মাৰাৰ কাৰণে এইডাল হেণ্ডেলডাল বুজি পাইছেনে আপোনালোকে এইডাল বনাই অনা হৈছে ইফালে ঠেট আছে নাট আছে ইফালে মানে অচাৰ খাব ঠেট নাট ৱাচাৰ ইয়াতে খাব গোটেইখিনি দেখাই আছোঁ কেনেকৈ বনায় এইফালে ধুনীয়াকৈ ৱাচাৰ বনাই আছে চেণ্ডেল পুৰণা চেণ্ডেল কাটি ৱাচাৰ বনাই আছে আপুনি ঘৰতে বনাব পাৰিব ঘৰতে থাকে যোগাৰখিনি কিন্তু এই পাইপখিনি আপোনালোকৰ পাইপৰ যোগাৰখিনি কিনি আনিব লাগিব যদি ঘৰতে আছেতো ঘৰতে হ'ল আৰু নাই যদি আপুনি এইখিনি কিনি আনিব লাগিব আপোনাৰ আইৰণ থকা পাইপডাল ভিতৰটো চাফা কৰাৰ কাৰণে এটা মিস্ত্ৰী মাতি যদি কৰিব লাগে কিমান টকা খৰচা হ'ব সেই কামখিনি আপুনি নিজে ঘৰতে কৰিব পাৰিব তো সেই কামখিনি কেনেকৈ কৰিব পাৰিব আজি এই ভিডিঅ'টো চালে গোটেইখিনি গম পাব আমি আৰম্ভণিৰ পৰা দেখাই আছোঁ কেনেকুৱাকৈ কৰে চাই থাকিব ভিডিঅ'টো বনাই আছে ৱাচাৰখন ধুনীয়াকৈ একদম ৰাউণ্ডকৈ কাটিব লাগিব যাতে ভিতৰত মানে পাম্প কৰিবৰ কাৰণে সোমাব লাগিব না তো একদম ৰাউণ্ডকৈ কাটি আছে বঢ়িয়াকৈ যদি আপোনাৰ ঘৰত আপোনাৰ আইৰণ হৈছে পাইপৰ ভিতৰত বা পানীবিলাক যদি ৰঙা হয় কলা হয় তেনেহ'লে আপুনি এওঁক মাতি ঘৰতে এই মেচিনটো পাম্পিংটো তৈয়াৰ কৰি বেছি পইচা খৰচা নোহোৱাকৈ ঘৰতে কামখিনি শেষ কৰি দিব পাৰিব তো আজি আমি আমাৰ ঘৰৰ কামখিনি শেষ কৰিম দেখাই আছোঁ ধুনীয়াকৈ আপোনালোকক কেনেকুৱাকৈ চাফা হয় একদম ট'টেলি চাফা হৈ যাব বুলি কৈছে চাওক কিমান চাফা হয় আমিও তো চাই থাকিব আপোনালোকেও তো এইফালে আছে আমাৰ মামাও আছে মামাও মানে আমাক অলপ সহায় কৰি দিছে মানে পাইপ চাফা কৰাত আই দুখ পাইছোঁ আই গ'লে যাব মামাৰ মস্ত বল আমাৰ মামাই একদম মামা কলজাৰ মামা এইটো আমাৰ এইটো আমাৰ কলজাৰ মামা মামা মৰি যাম মামা মৰি যাম তো গাই চিংকে ধেমালিৰ মাজত আমি পাইপৰ কামখিনি কৰি আছোঁ মানে পাম্পিংটো বনাই আছোঁ পাম্পিং মেচিনটো যোগাৰ গুড়া কৰি আনিছোঁ এইখিনি আপুনি ঘৰতে কৰিব পাৰিব ৰড একডাল লাগিব ৰডৰ লগত এনেকুৱাকৈ এটা বলটো কাটি দি পেলাই এনেকৈ জ্বালাই কৰি আনিছোঁ আপুনিও এনেকৈ জ্বালাই কৰি আনিব পাৰিব এনেকৈ এইডাল বনাই ল'ব লাগিব তাৰপিছত এনেকুৱা 1.5 ইঞ্চি পাইপ একডাল 2 ফুট থকা 1.5 ইঞ্চি পাইপ একডাল আনিব লাগিব তাৰপিছত এই চকেট লাগিব সেইটো আৰ চকেট বুলি কয় তাৰপিছত এইফালে ফুচিং আছে 3/4 পাইপ আছে তাৰপিছত আৰু ফুচিং আছে আৰু এইটো আৰ চকেট আছে সেই আৰ চকেটটো এইফালে লগাব এনেকৈ লগাব আৰু এইটো FT বুলি কয় FT নে MT এইটো ভাই MT বুলি কয় মানে এইটো বাহিৰত ঠেট থাকে এই ঠেটটো মানে এই কি কাম কৰে আমাৰ যিটো আমাৰ টেপ থাকিব পানীৰ টেপটো খুলি দি এইটো তাতে টাইট দিব এনেকৈ সেইটো টাইট দি পাম্প কৰিব এতিয়া পাম্প কৰিলে পূৰা পাইপৰ ভিতৰত পাম্প সোমাই যাব হাৱা সোমাই যাব হাৱাৰ লগত পানীটো সোমাই যায় ভিতৰৰ যিবিলাক বস্তু আছে আইৰণৰ বস্তুবিলাক চব একদম ক্লিন কৰি দিব ৱাচাৰখনৰ মাজত এটা ফুটা কৰিব লাগিব এতিয়া ৰডডাল সোমাই দিয়াৰ কাৰণে একদম একুৰেট মাজত কৰি দিব লাগিব পেটিং গাজালেদি ফুটাটো মানে কৰি আছে এতিয়া তো আপোনালোকক পাম্পটো বনোৱা
ধুনীয়াকৈ দেখাই আছোঁ প্ৰথমৰ পৰাই। এতিয়া প্ৰথমতে আপোনালোক এডাল কৈছোঁ, এডালটো আপুনি এনেকুৱাকৈ জ্বালাই মাৰি আনিব লাগিব। জ্বালাই মাৰি আনি ইফালে বলটো এটা কাটি এনেকুৱাকৈ জ্বালাই মাৰি আনিব লাগিব। তাতে নাট থাকিব, নাট থাকি এনেকুৱাকৈ এটা ৱাচাৰ খুৱাব। ৱাচাৰ খুৱাই এইটো যিটো ৱাচাৰ বনাইছে আমাৰ চেণ্ডেলৰ ৱাচাৰ, চেণ্ডেল কাটি এই ৱাচাৰটো তাত লগাব। এতিয়া এই ৱাচাৰটো তাত লগাল, অলপ টাইটকৈ কৰিছে কাৰণ এইটো লটপটো হ'লে পাম্পটো নলাব না, সেইকাৰণে টাইটকৈ কৰিছে। তাৰে লগত আৰু এটা ৱাচাৰ ওপৰৰ ফালে, তাৰ লগত আৰু এইফালে এটা নাটটো খুৱাই দি দুয়োফালৰ পৰা দুটা নাটে টাইট দিব। টাইট দিয়াৰ পিছত এই ৱাচাৰ ফিটিং হৈ গ'ল। তো তাৰপিছত এইফালে ৱাচাৰখন এনেকৈ তাত সোমাই দিব। আমাৰ ৱাচাৰ সোমোৱা হৈ গ'ল, ৰেডি হ'লে আমাৰ তো অলপ টান হৈ আছে, তাত অলপ মিঠাতেল লগাব লাগিব। মিঠাতেল লগাৰ পিছত এইটো ফ্ৰী হ'ব। তো গাইজ তলৰফালে আৰ চকেট আৰু ভচিং দিছে, তাৰপিছত ওপৰৰ ফালে আৰ চকেট এটা দিলা, তাৰপিছত আৰ চকেটৰ লগত ভচিং, ভচিঙৰ লগত তাৰ লগত এইটো কি আছে, এইটো MT নে FT? এইটো বাহিৰত থাকি ঠেট থকা MT, এইটো MT বুলি কয়। মোটামুটি আমাৰ পাম্প মোটামুটি ৰেডি। চাওক পাম্প মোটামুটি ৰেডি হৈ গ'ল। চাওঁ একবাৰ পাম্পটো দেখাই দিওঁ আমাৰ অডিয়েঞ্চক। তো গ্ৰীজ লগাই দিলোঁ আমি পাম্পত। গ্ৰীজ লগোৱাৰ কাৰণে ইফালে এটা ফুটা লগাই দিছে। এই ফুটাটো অকল গ্ৰীজ লগাই নহয়, এই ফুটাটো মানে হাৱা লোৱাৰ কাৰণে এই ফুটাটো দিয়া হৈছে, তেতিয়াহে পাম্পটো হ'ব, এইটো পাম্পটো হ'ব। তো মোটামুটি পাম্পটো ক্লিয়াৰ, আপোনালোকক পাম্পটো দেখাই আছোঁ ধুনীয়াকৈ। চাওক এইটো আৰ চকেট, আৰ চকেটৰ লগত এইটো ভচিং আছে। কিমান এইটো 1 ইঞ্চিৰ ভচিং দিছে না? 1.5 ইঞ্চিৰ পাইপ, 1.5 ইঞ্চিৰ পাইপডালত মানে 1.5 বাই 1 আৰ চকেট লগত 1 ইঞ্চিৰ ভচিং, 1 ইঞ্চিৰ ভচিঙত পাইপ একডাল সৰু পাইপ একডাল জোৰা দি, তাৰপিছত এইটো FT ন, এইটো MT। এইটো এই বাহিৰত ঠেট থকা এইটো চাইছে, বাহিৰত ঠেট থকা এইটো MT বুলি কয়। এই পাইপডালৰ এইফালে এটা ফুটা কৰিছে, এই ফুটাটো মানে এইফালে হাৱা লোৱা আৰু এনেকৈ তেল চেল দিব পাৰি আৰু হাৱা লোৱা। আৰু এইফালে আছে এটা আৰ চকেট, আৰ চকেটৰ লগত ভচিং দিছে, 1 ইঞ্চিৰ ভচিং দিছে এইফালে। মানে এই ফুটাটো অলপ সৰু হৈ যোৱাৰ কাৰণে, ৰডডাল ফিটিং হোৱাৰ কাৰণে এইটো দিছে। তো আপোনালোকক দেখাই দিছোঁ, অলপ মিস্ত্ৰী ভাই মাৰি পেলাই টানি দেখাই দিব আপোনালোকক। তো যিমান আপোনালোকৰ ঘৰত কাম হ'ব, যিমান মানে পাইপৰ কাম ক্লিয়াৰ কৰিব লগা কাম এই পাম্পটো দি হৈ যাব। আপুনি যদি আপোনাৰ ঘৰত ভাবে আপুনি কৰিম বুলি, এইটো নিজে বনাই লৈ পেলাই কৰিব পাৰে। আৰু যদি বোলে নহয় আপোনালোকে নোৱাৰে, আমাক কণ্টেক্ট কৰিব পাৰে। আমাৰ কণ্টেক্ট নম্বৰ দি দিছোঁ, মানে মিস্ত্ৰী কণ্টেক্ট নম্বৰ। মিস্ত্ৰীক কণ্টেক্ট কৰিলে আপুনি এই আপোনাৰ ঘৰৰ পূৰা আইৰণ চাফা কৰি ল'ব পাৰিব। তো আমি এতিয়া আইৰণ চাফা কৰিম, আপোনালোকক দেখুৱালোঁ মেচিনটো কেনেকৈ বনায়। হ'ল মেচিন ক্লিয়াৰ, এতিয়া মেচিন ক্লিয়াৰ হৈ গ'ল। এতিয়া বাথৰুমত যাম, বাথৰুমত যাই পাম্প কৰিম, পাম্প কৰি আমি আমাৰ আইৰণ কেনেকৈ ওলায়, কি লেতেৰা পানী ওলায় সকলো দেখাই আছোঁ। তো বলক এতিয়া বাথৰুমত গৈ আছোঁ, বাথৰুমত গৈ পেলাই আমি সকলো দেখাই আছোঁ। তো এইটো আমি এনে টেম্পৰাৰী হিচাপত লগাই দেখাই দিছিলোঁ আপোনালোকক। এইটো ফিক্স কৰি দিম আঠা দি পেলাই, আঠা দি এইটো ফিক্স কৰি দিব লাগিব। ফিক্স কৰি দিয়াৰ পিছতহে আপোনাৰ এই বস্তুটো ওলাই নাযায় পাম্প কৰিলে, নহ'লে এইটো পাম্প কৰিলে ওলাই যাব। তো আঠা দিব লাগিব, আঠা দি পেলাই ধুনীয়াকৈ এইটো ফিক্স কৰি দিব লাগিব। এতিয়া আঠা দি ফিক্স কৰি আছে মিস্ত্ৰীয়ে, মানে ভিতৰ চাইডে বাই চাইডে দুটাতে, ভিতৰ চাইডে বাই চাইডে আঠা লগাই এইটো ভচিঙত পূৰা একদম আঠা দি ফিক্স কৰিলে। তো আঠা লগা শেষ। আঠাটো ছেটিং লওঁতে বহুত টাইম নালাগে, 2 মিনিটৰ ভিতৰত ছেটিং লৈ যায়। আঠা ছেটিং হৈ গ'ল। এতিয়া আমি বাথৰুমত যাম, বাথৰুমত যাই আপোনালোকক পাম্প কৰা দেখাই আছোঁ বলক। এইফালে আমি টেপটো খুলি দিছোঁ, আমাৰ বাথৰুমত টেপটো খুলি দিছোঁ। এই টেপটোত এতিয়া আমাৰ যিটো ৱাচাৰ আমাৰ পাম্প বনাইছিল, সেই পাম্পটো ইয়াতে লগাই দিছে, এতিয়া পাম্প কৰি আছে মিস্ত্ৰীয়ে তাত। এই পানী, এইবাৰ পানী চাওক কেনেকুৱা ক'লা পানী ওলাইছে, কেনেকুৱা ক'লা পানী ওলাইছে। এইবিলাক চব পাইপৰ ভিতৰত থকা পানী, চব পাইপৰ ভিতৰত থকা পানী। এইবিলাক কেনেকুৱা ক'লা পানী আহিছে, দেখছে গাই কেনেকুৱা ক'লা পানী আহিছে। অলপ পাম্প মাৰাতে এনেকুৱা ক'লা পানী আহিছে। আৰু দেখাই আছোঁ আপোনালোকক কিমান ক'লা পানী আহিছে। তো এইফালে পূৰা পাম্প কৰি আছে আৰু এইবাৰ ক'লা পানী আহিব আৰু চাব, আপোনালোকক দেখাই আছোঁ। এই চাওক কি ক'লা পানী আহিছে, এই পাইপৰ ভিতৰত থকা পানী। আমি পাইপৰ ভিতৰটো কেনেকৈ চাফা কৰিলোঁ হয়, এয়া চাওক কি মজাকৈ পাইপৰ ভিতৰবিলাক চাফা হৈ ওলাই আহি আছে। এনেকৈ ক'লা পানী পাম্প মাৰোঁতে এনেকৈ ক'লা পানী যেতিয়ালৈকে অহা শেষ নহয়, তেতিয়ালৈকে এনেকৈ আমি পাম্প মাৰি থাকিব লাগিব।
এই চাওক কি বেয়া পানী ওলাই আছে ইমান লেতেৰা পানী যাওক এই এতিয়া চালি গম পাব এই চাওক কেনেকুৱা ক'লা পানী আহিছে কেনেকুৱা ক'লা পানী আহি আছে আৰু পাম্প কৰি থাকিব লাগিব আপোনাৰ যেতিয়ালৈকে ক'লা পানী আহিব পাম্প কৰি থাকিব লাগিব পাম্প কৰি 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 এনেকৈ ওপৰৰ ক'লা পানীটো পাইপৰ ভিতৰত এই চাওক চাওক পানী কি ক'লা পানী যেতিয়ালৈকে ক'লা পানী অহা বন্ধ নহয় এনেকৈ আমি পাম্প মাৰি থাকিম মাৰি মাৰি যেতিয়া একদম চাফা পানী আহিব তেতিয়া আপোনাৰ ভিতৰত পাইপৰ ভিতৰত চব ক্লিন হৈ যাব ক্লিন হৈ যোৱাৰ পিছত আপুনি বাথৰুমৰ পানী ইউজ কৰক কিটচেনৰ পানী ইউজ কৰক আপুনি আইৰণ নাথাকিব আৰু এনেকুৱাকৈ আমি ঘৰতে কৰিব পাৰোঁ আপুনি যদি পাৰে আপোনাৰ যদি আইডিয়া আছে ঘৰতে কৰিব পাৰিব আৰু যদি আপোনাৰ আইডিয়া নাই আপুনি মিস্ত্ৰীক যোগাযোগ কৰক কণ্টেক্ট নম্বৰ ডিছপ্লেত আহি আছে তাতে কণ্টেক্ট কৰক তাত কণ্টেক্ট কৰিলে আপুনি মিস্ত্ৰীৰ লগত কথা পাতিব পাৰিব কথা পাতি আপোনাৰ ঘৰত মাতি আপোনাৰ ঘৰৰ আইৰণে ভৰি থকা পাইপডাল চাফা কৰি ক্লিন কৰি একেবাৰে নতুন কৰি দিব পাৰিব আমি চাওক এইফালে টেপ খুলি দিছোঁ টেপেৰে কেনেকুৱা লেতেৰা পানী আহিছে চাওক পাম্প কৰাৰ পিছত কেনেকুৱা লেতেৰা পানী আহে চাব এতিয়া অলপ অলপ চাফা পানী আহি আছে চবতে লেতেৰা পানী আহিব য'তে আমাৰ বাথৰুমৰ কাম মোটামুটি বাথৰুম পূৰা ক্লিয়াৰ এতিয়া কিটচেনত একবাৰ খুলি চাওঁ কিটচেনৰ কেনেকুৱা আছে ক্লিন হৈছে নে নাই কিটচেনৰ ফালে গৈ আছোঁ তো কিটচেনত টেপ খুলি আছোঁ ৰ'ব লাইটটো দি অলপ পোহৰ হ'ব তো কিটচেনত টেপ খুলি দিলোঁ কেনেকুৱা লেতেৰা ক'লা পানী আহি আছে তাক মানে পাইপৰ ভিতৰত কি লেতেৰা সোমাই আছে এনেকুৱাকৈ আপুনিও যদি ইউজ কৰি আছে আপোনাৰ পাইপডাল আপুনি চাফা কৰিব পাৰিব পাইপৰ ভিতৰতো এতিয়া চাফা পানী আহিল আৰু একবাৰ পাম্প কৰি দিছোন হা অঁ আৰু একবাৰ পাম্প কৰিছোঁ আৰু একবাৰ খুলি দি চাওঁ এইবাৰ বেছি লেতেৰা অহা নাই এইবাৰ পূৰা চাফা পানী আহিছে তো এইফালে আমাৰ পাইপ মোটামুটি চাফা তাৰমানে আৰু এটা বাথৰুম আছে নেক্সট বাথৰুমত আমি গৈ সেইটোতো অলপ পাম্প কৰি আছোঁ আমাৰ এইটো বাথৰুমৰ কাম ক্লিয়াৰ হ'ল এইটো বাথৰুম পূৰা চাফা হ'ল পানী চাফা পানী আহিছে তো আমি এতিয়া নেক্সট বাথৰুমত আহিছোঁ এইটো বাথৰুমতো অলপ আছে এইটো বাথৰুমৰ কামখিনিও কৰি চাওঁ পাম্পটো মাৰি চাওঁ পাম্প মাৰি কেনেকুৱা লেতেৰা পানী আহে নেকি একবাৰ চাই লওঁ নাহিব পাৰে সেইফালে পাম্প মাৰা গৈছে না একফালে পাম্প মাৰিলে মানে লেতেৰা পানীটো আৰু মানে একে হয় মোটামুটি লেতেৰাটো নাহে তো তথাপিও মাৰি চাওঁ একবাৰ ইয়াতেও খাই নেকি লেতেৰা আছে এইটো মানে কম পৰিমাণে আছে ইমান নাই এইটো মানে এইফালে মাৰা গৈছে না তো ভাই আমাৰ বাথৰুমৰ ভিতৰৰ ৱেৰিঙৰ পাইপ চব ক্লিয়াৰ চব পানী একদম চাফা পানী আহিছে চব একদম ক্লিন পানী আহিছে চব টেপতে ক্লিন পানী আহিছে পাম্প কৰাৰ পিছতো এতিয়া মানে ক্লিন পানী আহে আৰু চাফা পানী আহি আছে তো আমাৰ বাথৰুমটো ইমান লেতেৰা নাছিল আমি যিমান লেতেৰা হোৱা বুলি ভাবিছিলোঁ তো ইমান লেতেৰা নাছিল কম লেতেৰা আছিল যদি আপোনাৰ বাথৰুম বহুত লেতেৰা হৈছে বুলি আপুনি ভাবিছে আপোনাৰ ঘৰত যদি আইৰণ বহুত আছে তেনেহ'লে আপোনাৰ ভিতৰৰ পাইপৰ আইৰণ কেনেকুৱা হৈছে এইটো আপুনি ক'ব নালাগে আচৰিত আইৰণ হয় ভিতৰত তো এই আইৰণটো যদি এনেকৈ থাকে ইয়াৰটো মানে লাগি ভিতৰৰ পাইপটোৰ আপোনাৰ যিটো পাইপ তাৰ ফ'ৰ্চটো কমি যায় তো আপোনাৰ পানীৰ স্পীডটো কমি যায় এনেকৈ যদি আপুনি আপোনাৰ আইৰণ ক্লিন কৰিব খোজে তেনেহ'লে আমাৰ মিস্ত্ৰী ভাই আছে এইফালে মিস্ত্ৰী ভাইক কণ্টেক্ট কৰক কণ্টেক্ট নম্বৰ ডিছপ্লেত আহি আছে আপুনি কণ্টেক্ট কৰক কণ্টেক্ট কৰি আপোনাৰ বাথৰুমটো একদম ক্লিন কৰি লওক আৰু পানীটো মেইন গাইজ পানীটো যদি আপুনি লেতেৰা খায় তেনেহ'লে কিমান বেমাৰ হয় চাওক তো মই আজি মোৰ বাথৰুম অল পাইপ ক্লিয়াৰ কৰি দিলোঁ ওপৰৰ টেংকি চেংকি চব ফিল্টাৰ চব চাফা কৰি দিলোঁ টেংকি চাফা কৰাটো আপোনালোকক দেখা নাই আপোনালোকৰ যদি টেংকিও চাফা কৰিবলগীয়া আছে মানে পানীৰ টেংকি মানে পানীৰ টেংকি চাফা কৰি ফিল্টাৰ যদি বনাই দিব লাগে তেনেহ'লে চব এইফালে মিস্ত্ৰী ভাই আছে চব কৰে আৰু পাইপৰ কাম এভৰিথিং কৰে আপোনাৰ বাথৰুমৰ যদি পাইপৰ কাম আছে আপোনাৰ ঘৰত যদি বাথৰুমৰ ৱেৰিং কৰি আছে ঠাণ্ডা পানী গৰম পানী লগাব আপুনি নতুনকৈ বাথৰুম কৰি আছে বা আপোনাৰ পুৰণা বাথৰুমতে আপুনি ৱেৰিং কৰিব চবখিনি কৰি দিব মিস্ত্ৰী ভাই লগতে আছে তো আপুনি কণ্টেক্ট কৰক ডিছপ্লেৰ কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি কথা পাতি লওক কথা পাতি আপুনি য'তে মাতে অসমৰ ত'তে যাব আপোনাৰ কাম
ক্লিয়াৰ কৰি দিব। তো ভিডিঅ'টো এইখিনি আছিল, ভিডিঅ'টো এইকাৰণে বনালোঁ আজি, ভিডিঅ' বনাব কোনো প্লেন নাছিল, একদম লেতেৰা হৈছোঁ গাইজ, মোৰ ফেচৰ ফালে নাচাব কিন্তু একদম লেতেৰা হৈছোঁ আজি। এই ভিডিঅ'টো আপুনি আপোনাৰ কাৰণে বনাইছোঁ আৰু মোৰ আজি বহুত ভাল লাগিছে, মোৰ বাথৰুমটো গোটেই ক্লিয়াৰ কৰি দিছোঁ, একদম চাফা পানী আহি গৈছে, সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনালোঁ। আপোনাৰ বাথৰুমটো আপুনি একদম চাফা পানী বনাই লওক, ক্লিন বনাই লওক আৰু ধুনীয়াকৈ এই পানী ব্যৱহাৰ কৰক। তো ভিডিঅ'টো এইখিনি আছিল, লগ পাম নতুন এটা ভিডিঅ'তে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰক, কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনাৰ বাথৰুমটো বেয়া নহ'ব পাৰে, এনেকুৱা বাথৰুম বহুতৰ আছে বেয়া হোৱা, তো তেখেতৰ সুবিধা হ'ব আপুনি ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব, শ্বেয়াৰ কৰিবই। তো লগ পাম নেক্সট এটা ভিডিঅ'ত, নেকি কয়? অঁ, বাই বাই, জয় অসম, জয় জগন্নাথ।